যুৱ শিল্পী যিজন যুৱ শিল্পীৰ আচলতে প্ৰচেষ্টাত এনেধৰণে এইখিনি কাম হৈছে আৰু মই পোনে পোনে তেখেতৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। এয়া হৈছে পাৰ্থ প্ৰতিম নেওগ এখেত। মই ND24 প্ৰতিজন দৰ্শকক চিনাকি কৰিছোঁ। এওঁ হৈছে পাৰ্থ প্ৰতিম নেওগ আৰু এখেতৰ হাতৰ নিপুণতাই আচলতে এই গোটেইখিনি এই যি লোকবাদ্য আচলতে প্ৰাণ পাই উঠিছে। মই পোনে পোনে অভিনন্দন জনাইছোঁ যে আমি যিমান দূৰ জানিছোঁ এইভাগ দবাই হৈছে এইভাগ দেৱবাদ্যই হৈছে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ বুলি কোৱা শুনিছোঁ। কেনেকুৱা ধৰণৰ আপোনাৰ মুখে জানিব বিচাৰিম কিমান? হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক নামঘৰ দি গ'ল আৰু নামঘৰত আমি সকলোৱে জানো যে নামঘৰত পুৱা গধূলি যিহেতু আমাৰ দবাটো বজোৱা হয় আৰু আমি উৰেটো জীৱন আচলতে অসমীয়া লোক সংস্কৃতিৰ বাবে লোকবাদ্যৰ বাবে আমি কাম কৰি আছোঁ আৰু উঠি অহা প্ৰজন্মক আমাক গুৰুজনাই যি আদৰ্শ দি গৈছে, গুৰুজনাই যিহেতু আমাৰ নামঘৰ প্ৰতিষ্ঠা কৰি গৈছে, নামঘৰত বজোৱা সেই দবাবিধক যেন তেওঁলোক কেতিয়াও পাহৰিব নোৱাৰে। সেয়েহে এই দবাবিধ মই বাঁহেৰে এক নতুন চিন্তা নতুন পৰিকল্পনাৰে নিৰ্মাণ কৰিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰত্যেকখন বিপণীলৈ প্ৰত্যেকখন অধিৱেশনলৈ আমি যাওঁ এখন বিপণীলৈ আৰু প্ৰত্যেকবিধ বাৰে মই নতুনকৈ একোবিধ মই বাদ্য নিৰ্মাণ কৰোঁ আৰু প্ৰত্যেকবিধ বাদ্যই আচলতে ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে আৰু সেয়েহে এইবাৰ মই যোৰহাটত যিহেতু নিজৰ জিলাখনত হৈছে সেয়েহে মই এই দবাবিধ 5 ফুট উচ্চতাৰে আৰু সৰ্বপ্ৰথম আচলতে প্ৰথমবাৰৰ বাবে বাঁহত দবা নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ উচ্চতা 5 ফুট আৰু ইয়াৰ যিটো বহল আছে সেইটো 4 ফুট 3 ইঞ্চি। বাঁহেৰে দবাবিধ নিৰ্মাণ কৰিব পৰা হ'ব প্ৰস্তুত কেনেধৰণে চিন্তাটো আহিল? এইটো এটা ব্যতিক্ৰমী চিন্তা, কিন্তু কেনেকৈ চিন্তা? হয় আচলতে নতুন বাদ্য আমি চিন্তা কৰিবই লাগিব, কিয়নো পশ্চিমীয়া লোকবাদ্যই আমাৰ থলুৱা লোকসংস্কৃতিত ক'ৰবাত নহয় ক'ৰবাত কালগ্ৰাস কৰিছে। আমি জানো যে জাতি আমাৰ, ভাষা আমাৰ, বাদ্য আমাৰ, কৃষ্টি আমাৰ, সংস্কৃতি আমাৰ আৰু জীয়াই ৰখাৰ দায়িত্বও আমাৰ হয়। সেয়েহে উঠি অহা প্ৰজন্মক আমি এক বাৰ্তা দিব বিচাৰিছোঁ, আমি লোকবাদ্যৰ জৰিয়তে আমি এনেকুৱা ডাঙৰ বাদ্যবোৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু যিহেতু বাঁহ অসমতেই পোৱা যায়, বাঁহ আচলতে অসমৰ এক শিল্প বুলি ক'ব লাগিব আৰু সেয়েহে বাঁহৰ পৰাই মই নিৰ্মাণ কৰিছোঁ আৰু যিহেতু বাদ্যবিধ আমাৰ হয়, নিজৰ বাদ্য, বুকুৰ আপোন বাদ্য আৰু জাতীয় স্বাভিমান বাদ্যবোৰ আচলতে এনেদৰে নিৰ্মাণ কৰি আচলতে মই নিজেও গৌৰৱান্বিত হওঁ আৰু ৰাইজে আঁকোৱালি লৈছে, ৰাইজে ভাল বুলি প্ৰশংসা কৰিছে। সেয়েহে আচলতে আৰু অনাগত দিনত প্ৰেৰণা উৎসাহ পাওঁ আৰু ৰাইজৰ মৰম আৰু উৎসাহ পালে আৰু অন্যান্য এনেকুৱা বাদ্য নিৰ্মাণ কৰি যাম। নিশ্চিতভাৱে আচলতে অসমৰ যি লোকবাদ্য এই লোকবাদ্য আচলতে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিশেষকৈ উঠি অহা যিটো প্ৰজন্মৰ কাষলৈ এই লোকবাদ্যবিলাক লৈ যোৱাৰ ক্ষেত্ৰত, কিয়নো বহু সংখ্যক লোকবাদ্য কিন্তু এতিয়া আজিৰ তাৰিখত কিন্তু হেৰাই যাব ধৰিছে, নতুন প্ৰজন্মই হয়তো চিনি নাপায়। এই ক্ষেত্ৰত এই পাৰ্থ প্ৰতিম নেওগ এওঁ যি পদক্ষেপ লৈছে, মই কৈ এটা কথা কাৰণে ভাল পাইছোঁ, এইসমূহ যি লোকবাদ্য আমি স্ক্ৰীণত দেখাই আছোঁ এই প্ৰতিবিধ লোকবাদ্য কিন্তু পাৰ্থ প্ৰতিম নেওগে নিজে নিৰ্মাণ কৰিছে, নিজেই প্ৰস্তুত কৰিছে আৰু প্ৰতিবিধ বাদ্যই আচলতে বৰ সুন্দৰৰূপে তেখেতে বজাব পাৰে। আৰু এটা ভাল খবৰ যে পাৰ্থ প্ৰতিম নেওগ এওঁৱে যিজন যুৱকে ইতিমধ্যে যোৰহাটত উঠি অহা প্ৰজন্মৰ কাষলৈ এবিধ লৈ যোৱাৰ ক্ষেত্ৰত এখন বিদ্যালয় পৰ্যন্ত খুলি এই লোকবাদ্যৰ আচলতে প্ৰশিক্ষণ দিয়াৰ এক বিশেষ কাৰ্যসূচী হাতত লৈ আছে। মই আপোনাৰ পৰা এই কথাখিনি কিছু কথা জানিব বিচাৰিম যে আপুনি এটা পদক্ষেপ লৈছে যে যোৰহাটৰ বিভিন্ন স্থানত কৰ্মশালা কৰিছে, নিজে এখন বিদ্যালয় কৰিছে লোকবাদ্য, এই চিন্তাটো কওকচোন অকণমান। হয়, আমি আচলতে বাদ্যবোৰ নিৰ্মাণ কৰি থাকোঁ আৰু বাদ্যসমূহ নিৰ্মাণ কৰিলেই নহ'ব আৰু উঠি অহা প্ৰজন্মক আমি বাদ্যসমূহ শিকাবৰ বাবে কিছু প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব। আমি সেইবাবে 2019 বৰ্ষত যেতিয়া পৃথিৱীৰ অসুখ হৈছিলে, কৰোণা মহামাৰী হৈছিলে আৰু সেই লকডাউনৰ পিৰিয়ডত আমি যিহেতু সাংস্কৃতিক অনুষ্ঠান কৰি থাকোঁ, বিহুৱা মানুহ আৰু বিহুৱা মনটো আছিলেই আৰু আমি যেতিয়া অনুষ্ঠান পোৱা নাছিলোঁ, বহাগ আচলতে কুলিয়ে মাতিছিলে, বহাগো আহিছিলে, কিন্তু আমি বহাগত হুঁচৰি মাৰিব পৰা নাছিলোঁ, মঞ্চত বিহু প্ৰদৰ্শন কৰিব পৰা নাছিলোঁ। সেই সময়ত আচলতে বন্ধৰ সময়তে মোৰ চিন্তা চৰ্চা কিছু অলপ সুকীয়া হৈ পৰিলে আৰু মই ভাবিলোঁ যে সেই সময়ত আমি আমাৰ থলুৱা লোকবাদ্যসমূহ বন্ধ সময়তে আমি এখন স্কুল প্ৰতিষ্ঠা কৰিলোঁ আৰু স্কুলখন 2019 বৰ্ষত মাত্ৰ 7জন শিক্ষাৰ্থী আমি প্ৰথম পাইছিলোঁ আৰু এতিয়া 2025 বৰ্ষলৈকে সেই স্কুলৰ পৰা 1000ৰো অধিক আচলতে ছাত্ৰ ছাত্ৰী আমি লোকবাদ্যসমূহ প্ৰশিক্ষণ দিবলৈ পাৰিলোঁ আৰু লগতে আমি এতিয়াও বৰ্তমান একেৰাহে আচলতে প্ৰতি দেওবাৰে আমি 400 শিক্ষাৰ্থীক আমি থলুৱা লোকবাদ্যসমূহ প্ৰশিক্ষণ দি আছোঁ। ভাল লগা খবৰ। আৰু এই মুহূৰ্তত আপোনাৰ পৰাই মই যদি এই কিছু বাদ্য যে পৌৰাণিক বাদ্য যিবিলাক আজি তাৰিখত প্ৰায় এক প্ৰকাৰে হেৰাই যাব ধৰিছে, কিন্তু উঠি অহা বহুতে চিনি নাপায়, যে যদি আমি সকলোকে পৰিচয় কৰাই দিব পাৰোঁ। এইবাৰ কি নাম? একতাৰা কয় ভিতৰত নিৰ্মাণ কৰিছিলোঁ ছাগলী শিঙৰ পেঁপা পৰা পেঁপা নিৰ্মাণ কৰিছিলোঁ।
আৰু এটা কথা জানিম, যিহেতু আপোনাৰ ষ্টলত আমি আহিলোঁ, এইটো কথাহে জানিম যে আপুনি মূলতঃ বিক্ৰী সমান্তৰালভাৱে প্ৰদৰ্শনৰ কথাটো ৰাখিছে যে নতুনে আহি চক কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে, সঁহাৰি কেনেকুৱা, আচলতে নতুন প্ৰজন্ম আহিছেনে, কিনিছেনে এইসমূহ সামগ্ৰী? হয়, আচলতে আমি যিহেতু শংকৰদেৱ সংঘৰ প্ৰত্যেকখন অধিৱেশনলৈ যাওঁ আৰু আমি কেৱল যে ইয়াত বিক্ৰীৰ বাবে আহোঁ তেনে নহয়, 12 মাহে আচলতে আমি কষ্ট কৰোঁ, উৰেটো ৰাতি দিন কষ্ট কৰোঁ, যিহেতু ইয়াতে আমি বিশাল বজাৰখন পাওঁ। আমি সেইবাবে 12 মাহে কাম কৰি আমি এই অধিৱেশনলৈ বাট চাই থাকোঁ আৰু বাট চাই থাকোঁ এইবাবেই আমি যিহেতু ইয়াতে বজাৰখন পাওঁ, বিক্ৰীৰ বাবেও আহিছোঁ আৰু উঠি অহা প্ৰজন্মই যদি কিবা আমাৰ বাদ্যসমূহ নিকিনেও তেওঁলোকে যেন আমাৰ থলুৱা লোকবাদ্যসমূহ তেওঁলোকে চিনাকি কৰি দিবৰ বাবেও এক প্ৰয়াস কৰিছোঁ। আৰু যিমান পাৰোঁ আমি বাদ্যসমূহ যি আহিছে সুধিছে, আমি তেওঁলোকক তন্নকৈ আচলতে কোনবিধ বাদ্য ক'ৰ হয় তেওঁলোকক আমি ক'ত বজাই আমি শিকাবলৈ আমি চেষ্টা কৰি আছোঁ ইয়াতে। কিমানবিধ বাদ্য আপুনি লৈ? ইয়াত বৰ্তমান 60বিধমান আছে, 60বিধমান আছে। আৰু এভাগ বাদ্য আমি দেখাম যে এই ভাগ যিহেতু পেঁপা দেখিছোঁ, বাঁহেৰে বনাইছে নিশ্চয়, এই ভাগৰ বিষয়ে অকণমান কওকচোন। পেঁপাটো যিহেতু আমাৰ বিহুৰ বাদ্য হয়, বিহুৰ এটা দ্বিতীয় বাদ্য বুলি ক'লে, প্ৰথম বাদ্য হিচাপে আমি ঢোলটোক স্বীকৃতি প্ৰদান কৰোঁ, দ্বিতীয় বাদ্য হৈছে ম'হৰ শিঙৰ পেঁপা। যিহেতু আমাৰ অসমত ম'হৰ শিঙৰ অভাৱ, যিহেতু আমি শিং নাপাওঁ, যিমান পাৰোঁ আমি ম'হৰ শিঙৰ পেঁপাৰ যেতিয়া অভাৱ হৈ যাব আমিতো সংস্কৃতি ৰক্ষা কৰিবই লাগিব। সেয়ে উঠি অহা প্ৰজন্মক আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি বাঁহেৰেও এনেদৰে পেঁপা বনাই পেলাই আমি আমাৰ লোকবাদ্যসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ, সেইবাবে বনাইছিলোঁ। আৰু এইটো পেঁপাই হৈছে অসমত সৰ্বমুঠ এইটোৱে প্ৰথম হ'ব যিটো দীঘল 15 ফুট আৰু বাঁহৰ একমাত্ৰ জুৰীয়া পেঁপা। নিশ্চিতভাৱে অতি ভাল লগা খবৰ। আৰু এই মুহূৰ্তত আমি দেখাইছোঁ এই যিভাগ পেঁপা দেখুৱাইছোঁ, এই ভাগ হৈছে বাঁহেৰে নিৰ্মিত পেঁপা আৰু এইবাৰ পাৰ্থপ্ৰতিম নেওগে নিজ হাতে বনাইছে। আৰু এই ভাগ হৈছে অসমৰ সৰ্ববৃহৎ আচলতে জুৰীয়া পেঁপা, যি ভাগ 15 ফুট দৈৰ্ঘ্যৰ আৰু যি ভাগ ইতিমধ্যে বাঁহেৰে বনাইছে। আৰু এইসমূহ ছবি আমি এই স্থানৰ পৰা দেখালোঁ অসমৰ যি উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম সৰ্বশ্ৰেষ্ঠ যি আধ্যাত্মিক অনুষ্ঠান শংকৰদেৱ সংঘৰ 94 সংখ্যক যি বাৰ্ষিক অধিৱেশনৰ বাকৰিত আচলতে এনেধৰণে শিল্পকলাই আচলতে উখল মাখল পৰিৱেশ সৃষ্টি কৰিছে। আৰু এইসমূহ এই যি শিল্পকলা চাবলৈ কিন্তু এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে বহুসকল আচলতে পৰ্যটক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।